জয়গুৰু শংকৰ পৰম শ্ৰদ্ধাভাজন আজি এই বৰপাম তিনিআলি প্ৰাথমিক শাখাৰ উদ্যোগত ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ মহা উদ্দেশ্য আগত ৰাখি অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লক্ষ লক্ষ ভকতক আদৰি আনিবৰ বাবে আজি এই শিবিৰ নিৰ্মাণ কাৰ্যসূচীত অংশগ্ৰহণ কৰা সমূহ বাপ বান্ধৱ সমস্ত আপোনাসৱৰ ভকত সেৱাৰ যি অক্লান্ত প্ৰচেষ্টা অক্লান্ত শ্ৰম আজি ইয়াত ভাহি উঠিছে যে আমি এই ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনত বিভিন্ন প্ৰান্তৰ পৰা অহা ভকতসকলক আমি কেনেধৰণে সহায় শুশ্ৰূষা কৰিব পাৰিম আৰু ভকতসকলক কেনেধৰণে ৰাখিব পাৰিম। আজি যিদৰে আপোনালোকে শিবিৰ নিৰ্মাণ কৰিছে এই নিৰ্মাণ কাৰ্যত আমি শিবিৰ নিৰ্মাণ কমিটিৰ তৰফৰ পৰা ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতিৰ তৰফৰ পৰা আপোনালোক সবাৰো শ্ৰীচৰণত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। কথা হ'ল যে এই অধিৱেশনৰ দিনত অধিৱেশনৰ অহা ৬, ৭, ৮ ফেব্ৰুৱাৰীত যি অধিৱেশন হ'ব যে অসমৰ লক্ষ লক্ষ ভকত ইয়াত সমবেত হ'ব, সেই ভকতসমূহক আমি আপ্যায়নৰ ক্ষেত্ৰত আমাৰ তেজপুৰ জিলা শাখাৰ এইটো এটা পৰম সৌভাগ্য বুলি আমি ক'ব লাগিব যে আমি জিলা শাখাৰ প্ৰতিজন ভকত আমি ধন্য হ'ব লাগিব। যদি এই অধিৱেশন ভাগত আমি সফল হ'ব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ জীৱনেই বিফল বুলি আমি ধৰি ল'ব লাগিব। গতিকে আমাৰ যাতে জীৱন বৃথা নহয় তাৰ বাবে আপোনালোকে যি অক্লান্ত পৰিশ্ৰম কৰিছে এই প্ৰচেষ্টাক আমি সাদৰে গ্ৰহণ কৰিছোঁ। লগতে অহা ৬, ৭, ৮ ফেব্ৰুৱাৰীটো এনেধৰণেই যাতে আপোনালোকে শ্ৰম প্ৰদান কৰি ভকতসকলক যাতে তীৰ্থ প্ৰদান কৰাত সহায় সহযোগিতা আগবঢ়াই এই অধিৱেশন ভাগ সফল কৰে তাৰ বাবে সবাৰো চৰণত আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। অধিৱেশন ভাগৰ কাৰণে কিমানখিনি শিবিৰ ইতিমধ্যে নিৰ্মাণ কৰা হৈছে আৰু কিমান পাৰ্চেণ্টেজ শিবিৰৰ কাম ইতিমধ্যে হ'ল আৰু এই অধিৱেশনলৈ ৯৫ সংখ্যক যি অধিৱেশন হ'ব এই অধিৱেশনত কেইলক্ষাধিক মানে ভকত ইয়াত উপস্থিত হ'বহি? অধিৱেশনখনত আমি শিবিৰ নিৰ্মাণ কৰা আমি ২০০ শিবিৰৰ টাৰ্গেট লৈ পেলাই আমি শিবিৰ সমিতিখন আগবাঢ়িছোঁ। ইতিমধ্যে আমাৰ প্ৰায় ১৫০ৰো অধিক শিবিৰ নিৰ্মাণ হৈ গৈছে আৰু বহুত সংখ্যক শিবিৰৰ কাম আধৰুৱা হৈ আছে আৰু কম দিনৰ ভিতৰত সেই শিবিৰসমূহো সম্পূৰ্ণ হ'ব। আৰু ইয়াত ভকতৰ সংখ্যা বুলি ক'বলৈ গ'লে আপোনাৰ অগণন। ইয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনলৈ যিসমূহ ভকত গৈছে আগতে তেখেতসকলে গম পাইছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত ভকতৰ সংখ্যা কিমান হয়। সেই হিচাপটো মানে আপোনালোকক আজি আমি কিদৰে ক'ম, ইয়াত আমি এটাই ক'ব পাৰোঁ যে লক্ষ লক্ষ ভকতৰ আগমন হ'ব অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা। যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একান্ত সেৱক সেইসকলে এই অধিৱেশনলৈ নহাকৈ থাকিব নোৱাৰে, তেখেতসকল আহিবই। আৰু আমি তেজপুৰ জিলা শাখাই এটা ঐতিহাসিক ক্ষণ ভকত সেৱাৰ ঐতিহাসিক ক্ষণ আমাৰ জীৱনত সোণালী আখৰে লিপিবদ্ধ হৈ যাব, আমি সেইটোহে অনুভৱ কৰিছোঁ। এতিয়া যি শিবিৰৰ নিৰ্মাণ হৈছে প্ৰায় ১৩৪টা শিবিৰ আমাৰ এতিয়া হৈ গৈছে। আমাৰ ১৮০টা লক্ষ্য আছিলে, তাৰে ১৩৪টা আজি পূৰ্ণাংগ হৈছেই প্ৰায়, আৰু বাকী যিকেইটা আছে আমি বুধবাৰ বৃহস্পতিবাৰৰ ভিতৰত সেইখিনি হ'ব বুলি আমি আশা ৰাখিছোঁ। কৃষ্ণ।